কাইলৈৰ পৰা অসমৰ প্ৰান্তে প্ৰান্তে শুনিবলৈ পাব সাইৰেনৰ শব্দ। অসমৰ 3,40 লাখ লোকে কেৱল শুনিবলৈ পাব সাইৰেনৰ শব্দ। উজনিৰ পৰা নামনিলৈকে, শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিটো প্ৰান্ততে সাইৰেনৰ শব্দ শুনিবলৈ পাব। যুদ্ধৰ বাবে সাজু হৈছে ভাৰত, পাকিস্তানৰ বিৰুদ্ধে যুদ্ধৰ বাবে সাজু হৈছে ভাৰত আৰু ভাৰতে ইতিমধ্যে তৎপৰতা আৰম্ভ কৰিছে। এই মুহূৰ্তত আমি আপোনালোকক জনাব বিচাৰিছো, কাইলৈৰ পৰা কেৱল মাত্ৰ সাইৰেনৰ শব্দ শুনিবলৈ পাব অসমত। অসমৰ 20খন জিলাত মক ড্ৰিল আৰম্ভ হ'ব। কেৱল সিমানেই নহয়, অসমৰ প্ৰতিটো প্ৰান্ততে সষ্টম কৰিব জনতাক। ভাৰত পাকিস্তানৰ যুদ্ধ আৰম্ভ হ'ব। ভাৰতে পাকিস্তান আক্ৰমণ কৰিব। পেহেলগামৰ ঘটনাৰ পিছত ইতিমধ্যে ভাৰতবাসীক সাজু হ'বলৈ আহ্বান জনাইছিল। উল্লেখ্য যে সেনা প্ৰধানৰ সৈতে ইখনৰ পিছত সিখন বৈঠকত মিলিত হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কাইলৈৰ পৰা মক ড্ৰিল আৰম্ভ হ'ব অসমত। ইতিমধ্যে আজি দেশৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে। আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছো। বিদ্যালয়ত আৰম্ভ হৈছে, ৰাজহুৱা স্থানত আৰম্ভ হৈছে। অসমৰ 20খন জিলাত কাইলৈৰ পৰা মক ড্ৰিল। ইতিমধ্যে উজনিৰ পৰা নামনিলৈ, শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাক ব্ৰহ্মপুত্ৰ সকলোতে কেৱল শুনিবলৈ পাব কাইলৈ সাইৰেনৰ শব্দ। ভাৰত পাকিস্তানৰ যুদ্ধৰ দামামা আৰম্ভ হৈছে। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আমি আপোনালোকক জনাইছো। কাইলৈ ভাৰত পাকিস্তানৰ ইতিমধ্যে যুদ্ধৰ বাবে ইতিমধ্যে সকলো সাজু হৈছে। ভাৰত চৰকাৰ সাজু হৈছে আৰু কাইলৈৰ পৰা মক ড্ৰিল আৰম্ভ হ'ব। কাইলৈৰ পৰা অসমত মক ড্ৰিল আৰম্ভ হ'ব। আজি ইতিমধ্যে ভাৰতৰ বিভিন্ন প্ৰান্তত মক ড্ৰিল আৰম্ভ হৈছে আৰু ইয়াৰ বাবে তৎপৰ হৈ পৰিছে সকলো। উল্লেখৰ বিষয়টো হৈছে যে পাকিস্তান আতংকিত হৈ পৰিছে। কাইলৈ অসমৰ কোন কোন প্ৰান্তত মক ড্ৰিল হ'ব, কাইলৈ অসমৰ কোন কোন প্ৰান্তত মক ড্ৰিল হ'ব। কাইলৈৰ পৰা অসমৰ 3,40 লাখ লোকৰ কাণত কেৱল বাজিব সাইৰেনৰ শব্দ। কেৱল বাজিব সাইৰেনৰ শব্দ। কাইলৈ গোৱালপাৰা, ধুবুৰী, ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, বঙাইগাঁও, তিনিচুকীয়া, দুলিয়াজান, ডিগবৈ, তেজপুৰ, গুৱাহাটী, ৰঙিয়া, নাজিৰা, নামৰূপ, উত্তৰ লখিমপুৰ, নুমলীগড়, দৰং, কাৰ্বি আংলং, কোকৰাঝাৰ, গোলাঘাট এইসমূহত কাইলৈ মক ড্ৰিল হ'ব। উল্লেখ্য যে কাইলৈ অসমৰ 20টা স্থানত আৰম্ভ হ'ব। অসমৰ 3,40 লাখ লোকৰ কাণত কেৱল কাইলৈৰ পৰা বাজিব সাইৰেনৰ শব্দ। সাজু হৈছে ভাৰত পাকিস্তান আক্ৰমণ কৰিবলৈ। ভাৰত সাজু হৈছে। ইতিমধ্যে পাকিস্তান আক্ৰমণ কৰিবলৈ ভাৰত সাজু হোৱাৰ সমান্তৰালভাৱে উল্লেখ কৰিব বিচাৰিছো এই মুহূৰ্তত যে দেশৰ প্ৰান্তে প্ৰান্তে তৎপৰতা আৰম্ভ কৰিছে। যুদ্ধৰ বাবে ভাৰত সাজু হৈছে আটাইতকৈ ডাঙৰ বিষয় হৈ পৰিছে। ইতিমধ্যে ভাৰতে তৎপৰতা অৱলম্বন কৰিছে। ভাৰতীয় নৌসেনা সাজু হৈছে, ভাৰতীয় স্থলসেনা সাজু হৈছে, ভাৰতীয় বায়ুসেনা সাজু হৈছে। কাইলৈৰ পৰা মক ড্ৰিল চলিব। দেশৰ প্ৰান্তে প্ৰান্তে মক ড্ৰিল হ'ব। অসমৰ কাইলৈ 20টা প্ৰান্তত মক ড্ৰিল হ'ব। সাইৰেনৰ শব্দত কি কৰিব লাগিব, সাইৰেনৰ শব্দত কেনেদৰে সতৰ্কতা অৱলম্বন কৰিব লাগিব আৰু কেনেদৰে জনসাধাৰণক সজাগ কৰিব, কাইলৈৰ পৰা আৰম্ভ হ'ব। ভাৰত পাকিস্তানৰ যুদ্ধৰ বাবে, ভাৰত পাকিস্তানৰ যুদ্ধৰ বাবে সাজু হৈছে সকলো। কাইলৈৰ পৰা ভাৰত পাকিস্তানৰ যুদ্ধৰ বাবে ইতিমধ্যে মক ড্ৰিল আৰম্ভ হ'ব। উল্লেখ্য যে পাকিস্তান আতংকিত হৈ পৰিছে। ভাৰতৰ প্ৰতিখন ৰাজ্যত, ভাৰতৰ প্ৰতিটো কেন্দ্ৰীয় শাসিত অঞ্চলত, ভাৰতৰ প্ৰতিখন ৰাজ্যৰ ৰাজধানীত এতিয়া মাত্ৰ চলিছে মক ড্ৰিল আৰু সাইৰেনৰ শব্দ। ইতিমধ্যে যুদ্ধৰ বাবে সকলো সাজু হৈছে। আটাইতকৈ ডাঙৰ বিষয় হৈছে যে ভাৰত পাকিস্তানৰ যুদ্ধৰ বাবে প্ৰতিগৰাকী লোকক সাজু কৰিব। 140 কোটি ভাৰতীয় সাজু হ'ব। অসমৰ 3,40 লাখ লোক সাজু হ'ব। কেৱল মাত্ৰ সাইৰেনৰ শব্দ শুনিবলৈ পাব আৰু সকলোকে সতৰ্ক হৈ কেনেদৰে থাকিব লাগে সেই সন্দৰ্ভত কাইলৈৰ পৰা সাৱধানতা অৱলম্বন কৰাব। মুঠৰ পৰা সাইৰেনৰ শব্দত কাইলৈৰ পৰা কঁপি উঠিব অসম। সাইৰেনৰ শব্দত কাইলৈৰ পৰা কেৱল মাত্ৰ সাইৰেনৰ শব্দত কাইলৈৰ পৰা মাত্ৰ সকলোৱে যুদ্ধৰ বাবে সাজু হ'ব লাগিব আৰু ভাৰত পাকিস্তানৰ যুদ্ধৰ বাবে ইতিমধ্যে যুদ্ধৰ দামামা বাজিছে আৰু এয়া হৈছে আৰম্ভণি।
এই মুহূৰ্তত আমি আপোনালোকক জনাইছো যে কাইলৈৰ পৰা ইতিমধ্যে মক ড্ৰিল আৰম্ভ হ'ব অসমৰ কোন কোন প্ৰান্তত আৰম্ভ হ'ব সেই সন্দৰ্ভত জনাইছো কেনেদৰে জনসাধাৰণ সজাগ হ'ব লাগিব উল্লেখ যে যিটো সময়ত ভাৰতে পাকিস্তান আক্ৰমণ কৰিবলৈ গৈছে তাৰ পূৰ্বে দেশৰ জনতা সাৱধান কৰিছে সকলোৱে কাইলৈৰ দিনটোত অৰ্থাৎ বুধবাৰৰ দিনটোত ক'ত ক'ত মক ড্ৰিল হ'ব পুনৰবাৰ জনাব বিচাৰিছো গোৱালপাৰা বঙাইগাঁৱত কাইলৈ মক ড্ৰিল হ'ব ধুবুৰী ডিব্ৰুগড়ৰ জনতাৰ বাবে জনাইছো এই মুহূৰ্তত কাইলৈ মক ড্ৰিল হ'ব আপোনাৰ জিলাত যোৰহাট শিৱসাগৰ তিনিচুকীয়া ৰাইজৰ বাবে জনাইছো কাইলৈ আপোনাৰ জিলাতো মক ড্ৰিল হ'ব আৰু সাইৰেনৰ শব্দ শুনিবলৈ পাব তেজপুৰ ডিগবৈ দুলিয়াজান গুৱাহাটী ৰঙিয়া নামৰূপ নাজিৰা উত্তৰ লখিমপুৰ নুমলীগড় দৰং গোলাঘাট কাৰ্বি আংলং কোকৰাঝাৰৰ ৰাইজেও কাইলৈৰ পৰা মক ড্ৰিলৰ বাবে সাজু হ'ব লাগিব সাইৰেনৰ শব্দ শুনিবলৈ পাব আৰু এনেদৰে সাজু হৈছে সকলো মুঠৰ ওপৰত কাইলৈৰ পৰা কঁপি উঠিব অসম সাইৰেনৰ শব্দ যুদ্ধৰ দামামা বাজিছে ভাৰত সাজু হৈছে যুদ্ধৰ বাবে পাকিস্তান আক্ৰমণ কৰিবলৈ সাজু হৈছে ভাৰত পেহেলগামৰ আক্ৰমণৰ পৰৱৰ্তী সময়ত এনেদৰে সাজু হৈছে ভাৰত আৰু ভাৰতৰ প্ৰতিগৰাকী জনতাক সজাগ কৰিবলৈ 140 কোটি ভাৰতীয় সজাগ হৈছে অসমৰ 3 কোটি 40 লাখ লোক সাজু হৈছে আৰু এনেদৰে কাইলৈৰ পৰা আৰম্ভ হ'ব যুদ্ধৰ সাইৰেন বাজিব কাইলৈৰ পৰা মক ড্ৰিল আৰম্ভ হ'ব কাইলৈৰ পৰা ইতিমধ্যে সাইৰেনৰ শব্দত কঁপি উঠিব উল্লেখ যে মক ড্ৰিলৰ বাবে বিশেষভাৱে মক ড্ৰিলৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে আৰু এই ক্ষেত্ৰত বিশেষভাৱে সতৰ্কতা অৱলম্বন কৰিব আৰু সকলোৱে এই মুহূৰ্তৰ পৰা সাজু হ'ব লাগিব যিকোনো মুহূৰ্তত ভাৰতে পাকিস্তান আক্ৰমণ কৰিব আৰু পাকিস্তানো সাজু হৈ আছে ডাঙৰ বিষয় হৈছে ভাৰত পাকিস্তানৰ যুদ্ধ আকৌ এবাৰ ভাৰত পাকিস্তানৰ যুদ্ধ ইতিমধ্যে নিশ্চিত হৈ পৰিছে মক ড্ৰিল আৰম্ভ হোৱাৰ লগে লগে ভাৰত পাকিস্তানৰ যুদ্ধ ইতিমধ্যে নিশ্চিত হৈ পৰিছে সন্ত্ৰাসবাদীক আক্ৰমণ কৰিবলৈ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে গৰজি উঠিবলৈ ইতিমধ্যে সকলো সাজু হৈছে আৰু ইয়াৰ পূৰ্বে ভাৰত পাকিস্তানৰ যুদ্ধত ভাৰতে বিজয় সাব্যস্ত কৰিছিল কেনেদৰে সকলোৱে গম পাইছিল আৰু সেই ভাৰত পাকিস্তানৰ যুদ্ধ আকৌ এবাৰ আৰম্ভ হ'ব আৰু চন হৈছে 2025 ইতিহাসৰ পৃষ্ঠা লিখা থাকিব আকৌ এবাৰ পাকিস্তান পৰাস্ত হোৱাৰ কথা ডাঙৰ বিষয় হৈছে যে কাইলৈৰ পৰা যেহেতু সকলো জনতাকে ৰাইজক সাজুক কৰিবলৈ ইতিমধ্যে মক ড্ৰিল আৰম্ভ কৰিব আৰু এই ক্ষেত্ৰত বিশেষভাৱে তৎপৰতা সকলোৱে অৱলম্বন কৰিছে ইতিমধ্যে দেশৰ প্ৰান্তে অসমৰ প্ৰান্তে আৰম্ভ কৰিছে এই ক্ষেত্ৰত তৎপৰতা অসমৰ প্ৰতিখন জিলাতে মক ড্ৰিল চলিব অসমৰ 20খন জিলাত কাইলৈ মক ড্ৰিল আৰু সেই কাৰণে ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে সাইৰেনৰ শব্দ বাজিব কাইলৈ অসমৰ প্ৰান্তে 3 কোটি 40 লাখ লোকে কাইলৈ শুনিবলৈ পাব সাইৰেনৰ শব্দ মুঠৰ ওপৰত পাকিস্তান আক্ৰমণ কৰিবলৈ সাজু হৈছে ভাৰত